জেঠাইহঁতৰ ঘৰত সোমাই বেগকেইটা থৈ উৎপাতকৈ কাপোৰযোৰ গাত মেৰিয়াই চিধাই পালোহি বিয়া ঘৰ। উৎপাতকৈ পিন্ধিলো যে চাওকচোন, চাদৰখনৰ ভাঁজটো এৰাই থাকিলে এতিয়াহে মন কৰিছোঁ। ডাঙৰ বেগ বা ডাঙৰ বস্তু হ'লে চাদৰ মেখেলা পিন্ধি স্কুটি চলাবলৈ যে ইমান দিগদাৰ হয়। মই যে জেঠাইহঁতৰ ঘৰৰ পৰা বিয়া ঘৰলৈ ইমান দূৰ কেনেকৈ যে চলাই আহিছোঁ মই জানো। আৰু সেইদিনা যে বৰ গৰম আছিলে জানেনে, একেবাৰে ফেনখনৰ ওচৰত ৰখি দিলেহে একে শান্তি লাগি যায়। গৰমত ঘামি জামি অৱস্থা নাই। এয়া খাই বৈ আহিলোঁ পেণ্ডেলৰ ভিতৰত। আৰু এইগৰাকী হৈছে আইতা। আইতা মানে মোৰ মাৰ মাক। আইতাহঁতো আহিছে বিয়ালৈ। আইতাই একদম জিলমিলক পাই খুব সুখী আৰু নাতিনীয়েকক পাইছে যে। এইফালে আকৌ কইনাই মেকআপ কৰাত ব্যস্ত, সেয়েহে অকণমান বহিয়ে ল'লোহি। চফ নাখালেচোন বিয়া খুৱাই নালাগে। আমি আকৌ চফতকৈ বেছি গুৱামুৰিহে কওঁ। জিলমিলে যে এই গুৱামুৰিৰ লগত থকা মিঠা মিঠা ৰঙীন গুটিকেইটা বাচি বাচি খাই আছে। ফাইনেলি কইনাৰ মেকআপ কৰি হৈ গ'ল। এজনী ছোৱালীৰ বাবে তাইৰ বিয়াৰ দিনটো আটাইতকৈ ভাল লগা দিনো হয় আৰু আটাইতকৈ বেয়া লগা দিনো হয়। ভাল লগাৰ কাৰণটো বাৰু বুজি পাইছেই, বেয়া লগাৰ কাৰণটো হৈছে তাই সেইদিনাই নিজৰ জন্মৰ ঘৰখন এৰি আন এখন ঘৰলৈ যাবগৈ।